নগৰবেৰ টোপামাৰী যাতায়াতৰ এটা পথৰ আহুকাল দলঙৰ ঠাইত দুডাল বাঁহ খুপি খুপিহে মৰণত শৰণ দি বাহেৰে পাৰাপাৰ হয় ছাত্ৰ ছাত্ৰী বিকশিত অসম মুলুকৰ এক বিপদজনক ছবি এসময়ত এই স্থানত এখন দলং আছিল কালৰ খুঁটত দলং ভাঙি অৱশিষ্ট খুঁটাবোৰহে আছে কোনোমতে থিয় হয় উপায়বিহীন গয়াই সদাব্যস্ত ৰাজপথত ভুগি আহিছে জমৰ যাতনা নগৰবেৰ টোপামাৰীত পোহৰলৈ আহিছে এইখন জুৰীয়া বাঁহৰ দলং চাওক কিদৰে খুপি খুপি পাৰি থোৱা দুডাল বাঁহেৰে আগুৱাই গৈছে ছাত্ৰ ছাত্ৰী এয়া কোনো চাৰ্কাছৰ দৃশ্য নহয় নগৰবেৰ টোপামাৰী সদাব্যস্ত ৰাজপথৰ পুতৌজনক দৃশ্য সেয়া দলং আছিল ভাঙি গ'ল সম্প্ৰতি এইদৰে নিত মৰণত শৰণ দি পাৰাপাৰ হয় ছাত্ৰ ছাত্ৰী ভৰি পিছলিলেই বিপদ অনিবাৰ্য ৰাইজৰ এনে যাতায়াতৰ আহুকাল প্ৰত্যক্ষ কৰি সমষ্টিৰ বিধায়কে নীৰৱ নিশ্চুপ হৈ থকাৰহে অভিযোগ কাইলৈ কেনেবাকৈ বাঁহ ভাঙিলে কি দশা হ'ব নগৰবেৰ টোপামাৰী হৈ সোণতলী সংযোগী ব্যস্ত পথত জনযাতায়াতৰ এই বিড়ম্বনা শীঘ্ৰেই এই স্থানত এখন পকী দলঙৰ দাবী জনাইছে এতিয়া ভুক্তভোগী গয়াই প্ৰশ্ন হয় আগলৈ ৰাইজে বিচৰা ধৰণে দলং নিৰ্মাণ হ'বনে এই স্থানত মই তাৰমানে স্কুলত গৈছিলোঁ স্কুলৰ পৰা আহি আছোঁ ক'ত যাব মানে ঘৰত যাম আৰু এই যাতায়াতৰ ব্যৱস্থা যাতায়াতৰ ব্যৱস্থা মানে এনেকৈ আহি আছোঁ এনেকৈ কষ্ট কৰি কৰি আহি থাকোঁ সদায় মানে ক'বলৈ ভাষা নাই কেনেকৈ ক'ম মানে এই সদায় তাৰমানে এইটো বাহাৰে সদায় আহিব লাগে আৰু আমাৰ এই যিবিলাক ছাত্ৰ ছাত্ৰী আছে সিহঁতে সদায় আহি থাকে অতি বিপদজনকভাৱে আহি আছে অতি বিপদজনক মানে কিছুদিন আগতে যিটো বাঁহ আছে এইটো ছাত্ৰ ছাত্ৰী আহিব নোৱাৰাৰ কাৰণে মই বাঁহখন বান্ধি দিছিলোঁ সেইটোৰে কেৱল ছাত্ৰ ছাত্ৰীকেইটা কোনোমতে চলাচল কিমান বছৰ ধৰি এনেকুৱাকৈ যাতায়াত অব্যাহত এইটো প্ৰায় 5-6 বছৰমান হ'ল 5-6 বছৰ ধৰি আমি এনেকৈ অহা যোৱা কৰি আছোঁ এই ৰোগীয়াসকল কেনেকৈ ৰোগীয়াসকলেতো আহিবই নোৱাৰে ৰোগীয়াসকল যদি আহিব লগা হয় তেনেহ'লে বেলেগ এখন গাঁৱৰে ঘূৰি যাব লগা হয় ৰাস্তাটোৰ ক'ৰ পৰা ক'লৈকে যাব পাৰি ৰাস্তাটো আমি একদম চক বাজাৰৰ পৰা ৰাস্তাটো একেবাৰে টোপামাৰীৰ পৰা সেই চক বাজাৰলৈ আৰু ইপিনে কৰিতলা বাজাৰলৈ যাব পাৰি যথেষ্ট গুৰুত্বপূৰ্ণ ৰাস্তাখন বহুতখিনি যথেষ্ট গুৰুত্বপূৰ্ণ আমাৰ কাৰণে এতিয়া কি আমাৰ এইখিনি গাঁৱৰ মূল ৰাস্তা এইটো চৰকাৰলৈ দাবী কি জনাব চৰকাৰলৈ এইখিনিয়ে দাবী জনাম যে আমাৰ যাতে গাঁৱৰ এই ৰাস্তা আৰু দলঙৰ এটা ব্যৱস্থা কৰি দিয়ে যাতে আমি আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে আমি স্কুলত যাব পাৰোঁ কোনো ধৰণৰ অসুবিধা নহয় এইখিনিয়ে দাবী দুৰ্ঘটনাও হয় মাজে সময়ে মাজে মানে সৰু ল'ৰাবিলাক কেতিয়াবা পৰিও যায় আমি সেইবিলাক গাৰ্জেনসকল আহে অভিভাৱকসকল আহি সেইটো পাৰ কৰি থৈ যায় এরকম ইমান দুখৰ কথা যেনিবা 20 বছৰমান আগতে দলংখন দিছিল কাঠৰ দলং তাৰ 10 বছৰমান যোৱাৰ পিছত দলংখন ভাঙি গ'ল তাৰপিছত 4-5 বছৰমান আমাৰ ইয়াত সেই কাঠৰ খুঁটিকেইটা চাই আছে সেই খুঁটিতে যেনিবা আমি বাঁহৰ হাকু এটা দিছিলোঁ বাঁহৰ সেই বাঁহ কাটি সেইটোও যেতিয়া ভাঙি গ'ল তেতিয়া আৰু সেই 3-4 বছৰমান হ'ল এই এনেকৈ 2 বা 3টা বাঁহ বান্ধি দি এনেকৈ আমি পাৰ হৈ আছোঁ আমাৰ ল'ৰা ছোৱালীবিলাকে স্কুলত গৈ আছে টোপামাৰীত বৃহত্তৰ অঞ্চলৰ সেই তাত বহুতকেইটা প্ৰতিষ্ঠান আছে বহুতকেইটা শিক্ষানুষ্ঠান আছে আমাৰ তাত এটা হস্পিটেল আছে তাৰপিছত আমাৰ সমবায়খন তাতে আছে আউটপোষ্ট এটা আছে আৰু কিছু কি যথেষ্ট অসুবিধা হৈছে বিৰাট অসুবিধা হৈছে এতিয়া মানে শুকাইছে পানী অহা সময়ত যেনিবা আমি এনেকৈ যাবই নোৱাৰি এইটো এটা বিৰাট ব্যস্ত ৰাস্তা নগৰবৰৰ পৰা একেবাৰে টোপামাৰী বজাৰ হৈ ইফালে একবাৰ সন্তুলিলৈ গৰৈমাৰী হৈ এইটো এটা ৰাস্তাৰে যাব পাৰি এইটো ৰাস্তা যদি হয় ভাল হ'লে আমাৰ বহুতখিনি সুবিধা হ'ল হয় এতিয়া আমি সেই সন্তুলিত যাবলৈ হ'লে সেই বৰতল টোপামাৰী যিটো আছে এনেকৈ ঘূৰি যাব লাগে নহ'লে উত্তৰঙাপানী যিটো আছে এনেকৈ ঘূৰি যাব লাগে বহুত যেনিবা আধা ঘণ্টাৰ ৰাস্তাটো যেনিবা 1-1.5 ঘণ্টা 2 ঘণ্টা সময় লাগে এনেকুৱা অসুবিধা হৈছে আৰু তোমাৰ ছাত্ৰ ছাত্ৰীবিলাক যাবই নোৱাৰে চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষ চৰকাৰক মই কওঁ যে আমাৰ এই ব্যস্ত ৰাস্তাটো সোনকালে ঠিক কৰি দিব লাগে দলংখন এটা দলঙৰ সুব্যৱস্থা কৰি দিব লাগে লগতে আমাৰ ইয়াত জনপ্ৰতিনিধি বহুতো আছিল তেওঁলোকে আহিছে তেওঁলোকক কৈছোঁ কিন্তু কোনো গুৰুত্ব দিয়া নাই বিধায়িকা বাইদেউ ইয়াতে আহিছিল এই দলংখনৰ ওচৰতে আহিছিল আমি আমাৰ নৱজ্যোতি মনোৰঞ্জন ক্লাবৰ তৰফৰ পৰা তেওঁক মাতিছিলোঁ এবাৰ মাতাৰ পিছত তাই আহিছিল আহি এই দলংখনে ইয়াতে আহিছিল আমাৰ দলংখন পাৰ হৈ ইয়াতে তেওঁলোকৰ বাবে এটা কিবা ব্যৱস্থা কি নাম আপোনালোকৰ বিধায়ক নন্দিতা দাস আজিলৈকে নকৰিল দলং একো নকৰিলে
তাই আহিছিল, আহি এই দলংখন পাৰ হৈ ইফালে আহিব খুজিছিল, কিন্তু দলংখন পাৰ হ'ব পৰা নাই। চৰকাৰ তাৰপিছত- চৰকাৰক কি দাবী জনাব? আমি শেষবাৰৰ এতিয়া চৰকাৰক কৰজোৰে দাবী জনাওঁ যে আমাৰ এই সদায় ব্যস্ত ৰাস্তাখনৰ ওপৰত ভাল এটা দলং দি আমাৰ যাতায়াতৰ সুব্যৱস্থা কৰে যেন, এইখিনি আমি দাবী জনাওঁ। চমৰীয়াৰ পৰা ৰেজাউল হাছানৰ ৰিপৰ্ট, নিউজ 24 এনি।